জয় হিন্দ এভৰিৱান, গুড মৰ্ণিং সকলোকে। আশা কৰোঁ তোমালোকে ভালে আছা আৰু তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ এই ভিডিঅ'টি মই আৰম্ভ কৰিবলৈ লৈছোঁ। বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টোত তোমালোকক আলোচনা কৰিম মই SSC GD কেনেকৈ ক্লিয়াৰ কৰিব পাৰি বা কি কিতাপ পঢ়িলে GD ভাল নম্বৰ এটা কেৰি কৰিব পাৰি আৰু মই এই বছৰত কিমান মাৰ্ক কেৰি কৰিলোঁ, মই ক'ত ক'ত পঢ়িছিলোঁ, অফলাইন পঢ়িছিলোঁ নে অনলাইন পঢ়িছিলোঁ, সেই গোটেইখিনি কথা এই ভিডিঅ'টোৰ মাজত তোমালোকক মই আলোচনা কৰি দিম। চ' ভিডিঅ'টো অলপো স্কিপ নকৰি আগলৈ চাই থাকিবা। বন্ধু-বান্ধৱীসকল, SSC GD এক্সামটো ক্লিয়াৰ কৰিবলৈ হ'লে দুটা কথা মনত ৰাখিব লাগিব। প্ৰথম হ'ল এটা ভাল প্লেটফৰ্ম ল'ব লাগিব, পেইড ক্লাছে হওক বা অফলাইন ক্লাছে হওক। ছেকেণ্ডটো হ'ল যিবিলাক আমাৰ মক টেষ্ট থাকে, পেইডে হওক বা আনপেইডে হওক, টেক্সটবুক হওক, RW হওক বা SSC মেকাৰ হওক বা অন্যান্য এনেকুৱা ধৰণৰ চেনেলত তোমালোকে উৎকৃষ্ট পৰিমাণৰ মক টেষ্ট মাৰিব লাগিব। সেই উপলক্ষে সেইবোৰ কামেই মই কৰিছিলোঁ GD কাৰণে। মই স্পেচিয়েলি RWত পঢ়িছিলোঁ অফলাইন ক্লাছত। যিবিলাক আমাৰ 4খন কিতাপ আছে RW, সেই কিতাপকেইখন মই RW চেনেলৰ পৰা ফ্ৰীত লৈছিলোঁ PDF সহকাৰে, আৰু তাৰ পৰা প্ৰেক্টিছ কৰি RW যিবিলাক মক টেষ্ট আছিল, উইকলি হওক বা ডেইলিয়ে হওক বা স্মল মক টেষ্টে হওক বা স্পেচিয়েল মক টেষ্টে হওক, সেইবোৰ মই মাৰিছিলোঁ আৰু মাৰি কিনে এটা ভাল মাৰ্ক কেৰি কৰিবলৈ সক্ষম হ'লোঁ। স্পেচিয়েলি SSC GD এক্সাম ক্লিয়াৰ কৰিবলৈ হ'লে এই 4খন কিতাপ অত্যন্ত প্ৰয়োজনীয়, যিকেইখন কিতাপ RW টীমৰ পৰা ডিক্লেয়াৰ কৰিছে। এই 4খন কিতাপ পঢ়িলে এটা সুন্দৰ মাৰ্ক কেৰি কৰিবলৈ সক্ষম হ'বা। তোমালোকে SSC GDৰ মানে RW এপটোৰ অফিচিয়েল এপটোত যাবা, যাই কিনে বুকছ ডেমত যিটো আছে সেই অপশ্যনটো ক্লিক কৰিলে তোমাৰ এই 4খন কিতাপ চিৰিয়েলিমতে পাবা, আৰু ভিউ ডেমত ক্লিক কৰিলে এই কিতাপকেইখন ফ্ৰীত পাবা তোমালোকে। এমাজন ফ্লিপকাৰ্টত ইয়াৰ পইচা বহুখিনি লয় এই 4খন কিতাপৰ, কিন্তু তোমালোকে যিটো RW অফিচিয়েল এপ আছে সেই এপটোত গ'লে তোমালোকে ফ্ৰীত পাবা এইকেইটা, আৰু যাৰ ফলত দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে বহু সহায় আছে। অৰ্থাৎ মোৰ ক্ষেত্ৰতো বহুখিনি মই সহায় পাইছোঁ, আৰু এইকেইখন কিতাপ পঢ়ি কিনেই মই এটা ভাল নম্বৰ পাবলৈ সক্ষম হৈছোঁ। লগতে RWৰ যিটো এপ আছে মই ক'লোৱে আগতে, য'ত ফ্ৰীলি বা উইকলি, ডেইলি, স্পেচিয়েলি মক টেষ্ট পায়, সেইবোৰ মই মাৰিছিলোঁ। তোমালোকে দেখিছা স্ক্ৰীণত, মই আগতে এইবোৰ মক টেষ্ট মাৰিছিলোঁ। 81.25 পাইছিলোঁ আউট অফ 160। একুৰেচিটো পাবা ইয়াতে 56.25%। এনেকৈ মক টেষ্ট মাৰিছিলোঁ, আৰু মক টেষ্ট মাৰি কিনেই মই এটা ভাল নম্বৰ কেৰি কৰিছিলোঁ। বন্ধু-বান্ধৱীসকল, ৱিনিটি প্লেটফৰ্ম হৈছে SSC মেকাৰ, অজয় ছাৰৰ এইটো। ইয়াতো ভাল শিকায়, মানে চেপ্টাৰ ৱাইজ বা ক্ৰছ ৱাইজ বিভিন্ন ধৰণৰ টিচাৰ আছে। আৰু ইয়াৰে পেইড বেচটোৰ নাম হ'ল ফৌজি বেচ। ফৌজি বেচত 399 প্ৰাইচেৰে তোমালোকে এই ফৌজি বেচ জইন কৰিব পাৰিবা। আৰু ইয়াতো RWৰ নিচিনা উইকলি মক টেষ্ট থাকে বা ডেইলি মিনি মক টেষ্ট থাকে, আৰু বুকছো থাকে ডেমত, কিন্তু ফ্ৰীত ইয়াতে নাই, মই আগতে চাইছোঁ। চ' ইয়াৰ পৰাও মই চাইছিলোঁ, আৰু ইয়াৰ পৰাও মই মিনিমাম ভাল এটা মাৰ্ক কেৰি কৰিবলৈ সক্ষম হৈছোঁ। SSC মেকাৰ আৰু RW আৰু টেক্সটবুকৰ পৰাই মই SSC GD 2024ৰ বাবে প্ৰিপেৰেশ্যন কৰিছিলোঁ। লগতে অন্য এখন গাইড বুক মোৰ ঘৰতে আছিল, SSC GD কনিষ্টবলৰ 2021ৰ, সেইখনৰ পৰা মই চাইছিলোঁ, আৰু সেইখনৰ পৰা মই বহুখিনি হেল্প পাইছোঁ। তোমালোকৰ ঘৰতো যদি এনেকুৱা কিতাপ আছে, সেই কিতাপবিলাকৰ পৰাও তোমালোকে এনেকুৱাকৈ পঢ়িব পাৰা। সেই কিতাপবিলাকতো ধুনীয়াকৈ দিয়া থাকে, লেচন ৱাইজ দিয়া থাকে, মেথছৰে হওক, ৰিজনিঙৰে হওক, আৰু স্পেচিয়েল মক টেষ্টো থাকে। এতিয়া মোৰ নিজৰ ৰ মাৰ্কটো কৈ দিছোঁ বন্ধু-বান্ধৱীসকল। SSC GD 2024ৰ মোৰ ৰ মাৰ্কটো হৈছে 72.75, আৰু মোৰ কেটেগৰী হৈছে EWS কেটেগৰী জেনেৰেল। আৰু এইকেইদিন সকলোৱে যিহেতুকে ৰেংক IQ বা ৰেংক মিটাত নিজৰ নিজৰ নমিনেশ্যন মাৰ্কবোৰ চাই আছে, আৰু মোৰনো কিমান বাঢ়িছে ৰেংক মিটাই হওক বা ৰেংক IQতে হওক, মই সকলোখিনি আপোনালোকক দেখাই আছোঁ। ৰেংক IQত মোৰ নমিনেশ্যনটো চাওক। বিফৰ নমিনেশ্যন মানে নমিনেশ্যনৰ আগত মোৰ জোন ৰেংকটো আছিল 2719, আৰু জোন কেটেগৰী ৰেংক আছিল 283, আৰু জোন চিফ ৰেংক আছিল 51 মানে 51, আৰু জোন চিফ কেটেগৰী ৰেংক আছিল 6। আফটাৰ নমিনেশ্যনৰ পিছত মোৰ জোন ৰেংকটো হ'ল 2210, আৰু জোন কেটেগৰী ৰেংকটো হ'ল 237। তাৰপিছত মোৰ নমিনেশ্যন মাৰ্কটো কিমান পালে চাওক। ইয়াত তোমালোকে দেখিবলৈ পাইছা মোৰ ৰোল নাম্বাৰটো, তাৰপিছত নাম টিংকু বাটোৱাৰী, কনিষ্টবল GD এক্সামিনেশ্যন 2024। তাৰপিছত মোৰ ৰেংক IQত মোৰ ৰ মাৰ্কটো আছিল 72.75, আৰু মোৰ নমিনেশ্যন স্ক'ৰটো আছে 89.96519 ছামথিং। ইতিমধ্যে তোমালোকে দেখা পালা যে ৰেংক IQত মোৰ 89 পইণ্ট ছামথিং বাঢ়িছে, আৰু ৰেংক মিটাতনো মই কিমান বাঢ়িছে চাওঁ আহা।
নৰ্মেলাইজেশ্যন মাৰ্কছ ৰেংক মিটাত মোৰ বাঢ়িছে 94.625 আৰু মোৰ কেটেগৰী ৰেংক হৈছে 18,784। এইখিনিয়ে মোৰ ৰেংক আই কিউ আৰু ৰেংক মিটাৰ নৰ্মেলাইজেশ্যন বাঢ়িছে। যিহেতুকে মই RWৰ পৰা গোটেইখিনি GD কাৰণে প্ৰিপাৰেশ্যন কৰিছিলোঁ, RWত মোৰ নৰ্মেলাইজেশ্যন মাৰ্কটো কিমান দিছে অংকিত ছাৰে মই চাই লওঁ। যিহেতুকে 1 মাৰ্চত মোৰ পৰীক্ষা আছিল লাষ্ট চিফত আৰু মোৰ নৰ্মেলাইজেশ্যন মাৰ্কটো দিছে 7.04। নাজানো এতিয়া কাৰ মিলে বা ৰেংক আই কিউ মিলে নে ৰেংক মিটা বা আমাৰ অংকিত ভাৰতীয় RW ছাৰৰে মিলে নাজানো কি হয়। বহুতো আশাবাদী, সেইটো ভগৱানৰ ওপৰত এৰি দিছোঁ আৰু। এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু যিসকল নতুনকৈ আহিছা এনেকুৱা ধৰণৰ আপডেট পাবলৈ মোৰ চেনেলটো আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।